কৰ্মসূত্ৰে বা উচ্চ শিক্ষাৰ বাবে গাঁৱৰ পৰা ছোৱালীজনী চহৰলৈ ওলাই আহিছিল। চহৰৰ হৈ হাল্লা, বৰিং লাইফ, এইবোৰত আমনি পাই ৰাতি 1:30 বজাত থিৰাং কৰিলে লগৰে কেইজনমানৰ লগত শ্বিলঙত সূৰ্যোদয় চাব। সময় তেতিয়া ৰাতি 1:30 বাজিছে। মই কিছুদিনৰ আগতে অসমত সংঘটিত হোৱা এটা ঘটনাৰ আঁত ধৰি কথাখিনি কৈছোঁ। যুৱতী এগৰাকী অপঘাতত মৃত্যু হৈছে। তেওঁৰ লগৰীয়াবিলাকে হাঁহি হাঁহি বা কোনো ধৰণৰ বেদনা নথকা এখন মুখ লৈ টিভিত ইণ্টাৰভিউ দিছে। এইবোৰ কথা দেখি শুনি এনে লাগিছে যে আমি ক'লৈ গৈ আছোঁ, নতুন প্ৰজন্মটো কিয় এনেকুৱা হৈছে, আৰু সেই সম্পৰ্কে এটা নিজাববীয়া আলোচনা আগবঢ়াইছোঁ। অনুগ্ৰহ কৰি চাব, আৰু যদি ভাল পায় বাৰ্তাটো নিজৰ বন্ধুমহলৰ মাজত ভাগ বতৰা কৰিব। নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। তীব্ৰ গৰম আৰু এনে গৰম বতৰত কেতবোৰ গৰম চৰ্চাই অসমৰ বাতাবৰণ গৰম কৰি ৰাখিছে। সাংস্কৃতিক জগতত ভাইমন দা ব্লকবাষ্টাৰ হৈ উঠিছে। গুৱাহাটীত উজনি অসমৰ ছোৱালী এজনী অপঘাতত মৃত্যু হৈছে। ইমানবোৰ বাতৰিয়ে উত্তৰ পূৰ্বাঞ্চল হৈ চৈ লগাই থকাৰ মুহূৰ্তত বৌদ্ধিক সমাজে এটা কথা ভাবিছে যে অসমৰ পৰিৱেশ পৰিস্থিতি কোন দিশলৈ গৈছে। বৌদ্ধিক সমাজ মানে আজিকালি 70 বছৰ পাৰ হোৱা যিসকল লোক, সেইসকলকে বৌদ্ধিক সমাজ বুলি বহুতে গণ্য কৰে। আৰু কাকতালীয়ভাৱে মোৰ তেনেকুৱা 70 বছৰ পাৰ হোৱা বহু বন্ধু আছে। মই বন্ধু বুলি ক'লে কেৱল একে বয়সৰ সহপাঠী, সহকৰ্মী এইসকলক নুবুজাওঁ। বন্ধু বুলি ক'লে আপোনাতকৈ কম বয়সীয়াও হ'ব পাৰে বা আপোনাতকৈ বেছি বয়সীয়াও হ'ব পাৰে। বন্ধু শব্দটোৱে বৰ্তমান বা আগৰে পৰাও সমবয়সীয়া মানুহৰ মাজতে যে বন্ধুত্ব গঢ়ি উঠিব পাৰে সেইটো নুবুজায়। আৰু যি কি নহওক, অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত যিবোৰ ঘটনা পৰিঘটনা চলি আছে, সেই ঘটনা পৰিঘটনাবোৰৰ পৰা এটা কথাই আমি নদিক ক'ব পাৰোঁ যে অসমৰ নতুন যিটো প্ৰজন্ম, সেই নতুন প্ৰজন্মটো কিন্তু বিপদগামী হৈছে। আমি যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, সেই সময়ত মা দেউতাই যিবোৰ উপদেশ দিছিলে সেই উপদেশবিলাক পাৰ্যমানে মানি চলিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ দেউতাও শিক্ষক আছিলে, আৰু সেই মাষ্টৰৰ পুতেক হোৱাৰ যিটো গৌৰৱ, সেই গৌৰৱটো সন্মুখত ৰাখি কাম কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ পৰিণতিতে নিজৰ ভৰিত বৰ্তমান থিয় দিবলৈ সক্ষম হৈছোঁ। কিন্তু বৰ্তমান সমাজ ব্যৱস্থাত যি ডালখলীয়া দৌৰ, সেই ডালখলীয়া দৌৰত যেন অভিভাৱক অভিভাৱিকাসকলে নিজৰ সন্তানক লেকাম ধৰি ৰাখিবলৈ সমৰ্থ হোৱা নাই, আৰু যাৰ ফলতে অসমত বা আমাৰ প্ৰান্তীয় যিবোৰ চহৰ আছে, সেই চহৰবিলাকলৈ গাঁৱৰ পৰা ওলাই অহা যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, সেইসকল বিপদগামী হ'বলৈ আৰম্ভ কৰিছে। আধুনিক হ'বলৈ যোৱা বহু ছাত্ৰীয়ে, বহু সুৰক্ষীয়ে নিজৰ ঘৰখনৰ, নিজৰ গাঁওখনত যি গৰিমাৰে জীৱন নিৰ্বাহ কৰিছিলে, সেই কথাবোৰ যেন তেওঁলোকে পাহৰি পেলাবলৈ উপক্ৰম ঘটিছে। এতিয়া গুৱাহাটীৰ বহু মোৰ চিনাকি ছাত্ৰী আছে, ছাত্ৰ আছে, কিন্তু গুৱাহাটীত যদি ঘটনাক্ৰমে তেওঁলোকক মই কেতিয়াবা লগ পাওঁ, তেতিয়া মোৰ নিজৰে মাতিবলৈ লাজ লাগে। কাৰণ তেওঁলোকে যি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি গুৱাহাটীত জীৱন নিৰ্বাহ কৰি চলিছে, সেই ষ্টেণ্ডাৰ্ডটো কিন্তু তেওঁৰ গাঁৱৰ ঘৰত তেওঁৰ মাক বা দেউতাকে
তেনেদৰে চলিবলৈ শিকোৱা নাই কাৰণ এজন শিক্ষকৰ সন্তান এজনী অপঘাতত মৃত্যু হ'ল তেওঁতো এজন শিক্ষকৰ সন্তান আৰু এজন শিক্ষকৰ সন্তান হৈ আধুনিকতাৰ ঢৌতুৰি ভোগবাদী মানসিকতাৰে তেওঁলোকে যি ধৰণৰ জীৱনশৈলী আকোৱালি লৈছে সেই ধৰণৰ জীৱনশৈলী আকোৱালি ল'বলৈ এজন শিক্ষকে যি ধৰণে উপাৰ্জন কৰে সেয়া যথেষ্ট নহয় মই পূৰ্বতে কৈ আহিছোঁ যে মোৰো দেউতা এজন শিক্ষক আছিলে আৰু সেই শিক্ষকে নিজৰ সন্তানক কিদৰে তুলি তালি ডাঙৰ দীঘল কৰিব লাগে সেয়া ভালকৈ জানে কিন্তু মোৰ দেউতাই মোক কেতিয়াও উপৰঞ্চি পইচা দিয়া নাছিলে ঢৌ টুটি ভাঙি যাবলৈ শিকোৱা নাছিলে আৰু তাৰ ফলতে অন্ততঃ দেউতাৰ সন্তান হিচাপে এই মাষ্টৰৰ পুতেক হিচাপে নাটচাৰৰ ল'ৰা হিচাপে মই আজিৰ এই অৱস্থাত থিয় হৈ থাকিবলৈ সক্ষম হৈছোঁ কিন্তু এজন শিক্ষকৰ ল'ৰা ছোৱালীয়ে দেউতাকে কিমান উপাৰ্জন কৰে সেই কথাটো নিশ্চিতভাৱে জানে তাৰ পাছতো তেওঁলোকে অতি দামী এটা মোবাইল ফোন লৈ ফুৰে এখন দামী বাইক লৈ ঘূৰি ফুৰিবলৈ যিটো ইচ্ছা কৰে সেই ইচ্ছা কৰাৰ ঘূৰিতে কিন্তু মাক দেউতাক অভিভাৱক অভিভাৱিকাৰ কৃতকৰ্ম যিটো ধংবাজী মানসিকতা সেই মানসিকতাটো জড়িত হৈ থাকে আজি কিছুদিনৰ আগৰ ঘটনা এটা মই ক'ব খুজিছোঁ এজন প্ৰধান শিক্ষক মোৰ লগতে বেংকলৈ গৈছিলে তো বেংকত ক'লে যে ছাৰ আপোনাৰ 1 লাখ টকা এটা লোন আছে এতিয়া মানুহজনে তো ভাবি চাইছে মইতো কেতিয়াও 1 লাখ টকা লোন লোৱা নাই কিন্তু তাৰ অলপ পিছতে কৈছে মোৰ ল'ৰাটোৱে এটা আইফোন লৈছিলে সেই আইফোনটোৰ দাম আছিলে 1 লাখ সামথিং গতিকে সেইটোৰে চাগে লোন নেকি মই আচৰিত হৈ গৈছোঁ 1 লাখ টকীয়া মোবাইল এটা লোন লৈ এজন এলপি স্কুলৰ শিক্ষকে নিজৰ সন্তানক কিনি দিছে ইট মিন্স কোন দিশলৈ গৈ আছে এই ধংবাজী মানসিকতাৰ প্ৰৱণতাত উঠি বাহি যাব খোজা ছাত্ৰ ছাত্ৰীসকল অভিভাৱক অভিভাৱিকাসকল সৰুৰাপা মইনাটো জানটো সোণটো মায়াজনী মইনাজনী বেবী এঞ্জেল এই ধৰণৰ নাম দি মাতি থকা এজন ছাত্ৰ বা ছাত্ৰী এজন যুৱক বা যুৱতী যদি এই ধৰণে মহানগৰ এখনত আহি অপঘাতত মৃত্যু হয় তেন্তে মাক বাপেকৰ মনত কেনে দুখ লাগে সেয়া কেৱল ভুক্তভোগীজনেহে বুজিব কিন্তু এটা কথা কৈছোঁ যে এই যে ধংবাজী মানসিকতা এই ধংবাজী মানসিকতাটোক উৎসাহিত কৰাৰ বাবে মাক বাপেকেই সৰ্বপ্ৰথম দায়ী মই আজি মাক দেউতাকসকলক অভিভাৱক অভিভাৱিকাসকলক এটা প্ৰশ্ন সুধিব খুজিছোঁ আপোনালোকে দেৱালত বিভিন্ন মহৎ লোকৰ ফটো আৰক লগতে নিজৰ ফটো দুখন আঁৰি দিয়ক আৰু নিজৰ সন্তানক সোধক তুমি কাৰ দৰে হ'ব খোজা কোনো এজন সন্তানে নকয় বা হয়তো কোনোবা 1% বা 0.5% সন্তানে ক'ব যে দেউতা বা মা মই তোমাৰ দৰে হ'ব খোজো না কোনেও নকয় সেই বুলি কাৰণ সৰুৰ পৰা আপোনালোকে তেওঁলোকক কোনোবা মহৎ ব্যক্তিৰ আদৰ্শ অনুসৰণ কৰিবলৈ শিকিলে কিন্তু কেতিয়াও নিশিকালে যে মাজনী সোণটো বা সোণজনী যে তোমালোক মোৰ দৰে হ'ব খোজানে মোৰ দৰে হ'ব খোজাচোন আৰু সেই যে মোৰ দৰে হ'ব খুজিবলৈ মাক বা দেউতাকে যে উৎসাহ যোগাবলৈ ছাত্ৰ ছাত্ৰীক সদায় উদ্বুদ্ধ কৰিবলৈ যে সক্ষম তেতিয়াহে হ'ব যেতিয়া তেওঁলোকে নিজেই এটা আদৰ্শবান এটা সঠিক ৰাস্তা তেওঁলোকক দেখুৱাবলৈ আগবাঢ়ি আহিব এতিয়া মোৰ লগৰ ল'ৰা ছোৱালী বহুতে শিক্ষক কৰে কিন্তু তাৰে 99% অভিভাৱক অভিভাৱিকা ইট মিন্স শিক্ষক বা শিক্ষয়িত্ৰীয়ে নিজৰ সন্তানক কিন্তু নিজে পাঠদান কৰা শিক্ষানুষ্ঠানত কেতিয়াও নামভৰ্তি নকৰে তেওঁলোক দৌৰ মাৰে চুট টাইট মাৰি কোট পিন্ধি টাই পিন্ধি এই মৰ গৰমত পিঠিত 5 কেজি ওজনৰ বেগ এটা লৈ দৌৰি এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক নামভৰ্তি কৰাবলৈ দৌৰ মাৰে কিয় তেওঁলোকে নিজে পাঠদান কৰা
বিদ্যালয়খনত বা শিক্ষানুষ্ঠানত নিজৰ সন্তানক পঢ়ুৱাব নোৱাৰে কিয় নোৱাৰে বহুতে কয় যে অসমীয়া মাধ্যমত মূল্যবোধ যি শিক্ষা যি ইংৰাজীৰ কোৱাৰ ধৰণকৰণ সেইবোৰ শিকোৱা নহয় সেইকাৰণে তেওঁলোকে নিজৰ সন্তানক নিজৰ ভৱিষ্যত প্ৰজন্মক ইংৰাজী মাধ্যমত বিদ্যালয়ত নামভৰ্তি কৰাই এটা ভাল সুগম জীৱনৰ সপোন দেখে কিন্তু যদি তেওঁলোকে নিজে পাঠদান কৰা শিক্ষানুষ্ঠানখনত ভালদৰে পাঠদান কৰিলেহেঁতেন তেতিয়া হয়তো এনে নহ'লহেঁতেন এইখিনিতে মই সকলো অভিভাৱক অভিভাৱিকাক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে তেওঁলোকৰ সন্তানে কি কৰিছে কলৈ গৈছে অন্ততঃ এবাৰ চলু চকু ৰাখক অন্যথা এই যে ছোৱালীজনী মৰিলে বা এনে ধৰণৰ যে বহু যুৱক যুৱতী অপঘাতত মৰি আছে সেই ধৰণৰ ঘটনাবোৰ ৰোধ নহয় সকলোৰে শুভ হওক দিনবোৰ ভালে যাওক নমস্কাৰ